নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাক ইয়াৰ ফাৰ্মলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি ভিডিঅ'টো ব্ৰইলাৰ আৰু ছাগলী দুয়োটাৰ ওপৰতে বনাইছোঁ। ব্ৰইলাৰখিনি যিহেতু এতিয়া খুব গৰম পৰিছে, সেইকাৰণে খুব সাৱধান হোৱাটো অত্যন্ত প্ৰয়োজনীয়। আৰু গৰমত ইহঁতৰ হৃষ্ট হোৱাৰ সম্ভাৱনাটো বেছি থাকে, গতিকে যিমান পাৰি সাৱধানে থকাটো ভাল। আৰু পৰাপক্ষত দানাটো দুপৰীয়াৰ পৰা উঠাই দিব লাগে, দানা বাচনখিনি। এইফালে আকৌ ছাগলীক এয়া নৰ্মেল পানী দিছিলোঁ, নৰ্মেল পানী সিহঁতে নেখালেই। মই এটা নৰ্মেল ঠাণ্ডা পানীটো আৰু জাৰটোত অলপমান গুড় দি পানীটো মিক্স কৰি আনিছিলোঁ। এতিয়া বাকী দিছোঁ, আপোনালোকে চাব। সিহঁতে এই পানীখিনি অকণো মুখতে নিদিয়ে। আনহাতে এইখিনি হৈছে গুড় দিয়া পানী। এতিয়া এইখিনি পানী ঢালি দিম, তাৰপিছত আপোনালোকে দেখিব পানীখিনি কেনেকৈ খাব। যিহেতু আমি ছাগলী ক্ষেত্ৰত বৰ বিশেষ একো নাজানো, একেবাৰে আমি নতুন। আৰু প্ৰথম আমি ছাগলী ফাৰ্ম খুলিম বুলি এয়া প্ৰথম আনিছোঁ। গতিকে যদি কিবা জানিবলগীয়া কথা থাকে আপোনালোকে আমাক জনাব। পানী খাই আহ। এয়া পানী খাই শেষ কৰিলে, দেখিলে নহয়। তেতিয়াহ'লে ভিডিঅ'টো আজিলৈ ইমানতে সামৰণি মাৰিলোঁ। বাই বাই।